নমস্কাৰ, জয় শ্ৰী মহাকাল। মই বিকাশ। আজি আমাৰ মাজত খুবেই পৰিচিত আপোনাৰ নাম। নাম নমস্কাৰ, মোৰ নাম বাবু গোৱালা। হয় মই খুজি মাঙিয়ে খাওঁ। হয় এই মইনাপুৰীয়া নামঘৰত বহি থাকোঁ। হয় হয় আৰু যিহেতু অলপ তেনেকে সৰুতে মা দেউতা ঢুকালে, মোৰ বংশ পৰিয়াল আছে, বিশেষকে নাচাই। আৰু আচ্ছা এটা মনোময় চাহ বাগিচাৰ যোগেশ্বৰ বাউৰী নামৰ মানুহ এঘৰত থকা হৈছে। গতিকে সেই ঘৰতে যিখিনি খুজি মাঙি আনো আৰু তেনেকে নিজৰ মা দেউতাৰ নিচিনাকে আৰু মৰম চেনেহ কৰে আৰু তেনেকে ৰাখিছে। আচ্ছা আজি বহুত কেইবাবছৰ হ'ল হয় ইহঁতৰ ঘৰত থকা। হয় হয় তো যিহেতু এতিয়া অসম চৰকাৰৰ লগতে সংগতি ৰাখি এতিয়া বিজেপি চৰকাৰে যিটো ৰাস্তা বহল কৰি দিব পাৰিছে, যিটো ঘৰ দুৱাৰ বনাই দিছে, হয় গোটৰ মানুহবিলাকক 10,000কে পইচা দিছে, ঝুমুৰ নচুৱাই পেলাই যিটো গুৱাহাটীত যিটো 30,000কে পইচা দিব পাৰিছে। যেতিয়া হয় মই হয় দুখৰ পৰিস্থিতিত আজি ঘূৰি ফুৰিবলগীয়া হৈছে, গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে মোক অতি সোনকালে যাতে 1.5 কঠা মাটি অকমান কিনি দিয়ে যেন, আৰু কিনি দি পেলাই মোক এটা ঘৰ বনাই দিয়ে যেন, তেনে মই জীৱনটো যাতে অকমান সুখে শান্তিয়ে খাব পাৰিম আৰু ভৱিষ্যতৰ কাৰণে যাতে মই এটা বিয়া সংসাৰো পাতিব পাৰিম। এতিয়া মই অন্ধ মানুহটো হৈ পেলাই মই ভোট দিবলগীয়া হৈছে, তেতিয়া আপোনালোকে যাতে দুটা ভোট পাব আৰু ময়ো এটা জিঅ সৃষ্টি কৰিব পাৰিম। তাৰ কাৰণে বহুতখিনি চিন্তা চৰ্চা কৰি আছো, যাতে মোৰ জীৱনটো যাতে সুখে শান্তিয়ে পাৰ কৰিব পাৰিম। তাৰমানে বাকীখিনি ইমানখিনি মানুহক ঝুমুৰ নচুৱাই যেতিয়া 30,000কে পইচা দিব পাৰিছে, আমাৰ বাগানীয়া মানুহকেইটাকো মানে 5,000কে দিছে, গোটৰ মানুহকেইটাকো 10,000কে দিছে, তো মোক দিব নোৱাৰিব নেকি? মোক কিন্তু এটা 1.5 কঠামান মাটি কিনি দিয়ক আৰু ঘৰ এটা বনাই দিয়ক, তেনে মই এটা সুখে শান্তিয়ে খাব পাৰিম। আজি মইনাপুৰীয়া নামঘৰত প্ৰায় 8-9 বছৰৰ পৰা আগৰলৈকে মই মইনাপুৰীয়া নামঘৰত বহি থাকোঁ। যিমানখিনি মই 52 সপ্তাহত 1 বছৰ হয় 365 দিনত যিমানখিনি দেওবাৰ বৃহস্পতিবাৰ যিমানখিনি মইনাপুৰীয়া নামঘৰত বহি টকা ইনকম কৰা হয়, গান চান গাই আপুনি গান সেই গায়? গান গাওঁ, গান গায়ে ভাল পাওঁ। আৰু পইচা পাতি ইনকম খিনি কিন্তু ৰাখিবলৈ অকমান অসুবিধা হয়। ৰাখিব পাৰিম কেনেকে? লোকৰ ঘৰত এতিয়া থাকিলেতো এতিয়া বিচাৰিলেতো দিবই লাগিব। যিমানখিনি চাউল পাত খুজি মাঙি পাওঁ আৰু এই ঘৰতে দি দিওঁ। তেনে এতিয়া পইচা পাতি থওঁ আৰু তেনেকে কম পৰিমাণে। যদি হিমন্ত মামাই যদি মাটি 1.5 কঠা দিয়ে আৰু ঘৰ এটা যদি বনাই দিয়ে, তেনে মই সুখে শান্তিয়ে অকমান জীৱনটো কটাব পাৰিম। বাকী আপুনি গান গাই ভাল পায়? গান গাই ভাল পাওঁ। আৰু মই গান জুবিন দালে মই হেঁপাহ কৰিছিলো লগ পাবলৈ, ইচ্ছা এটা আছিলে, গতিকে লগ পাব নোৱাৰিলো। গতিকে মৃত্যু শুনি পালে বহুত দুখ লাগিছে অকমান। আমাৰ অসমৰ এটা সৰ্বশ্ৰেষ্ঠ শিল্পী তেনেকে এটা যুগৰ নহয়, এটা কোনো এটা শিল্পী হ'ব নোৱাৰে তেনেকে। আৰু বহুত সেইজনে দুখীয়া শ্ৰেণী মানুহকো সহায় কৰিছিলে বহুতক, সেয়েহে যাতে লগ পাব নোৱাৰিলো। গতিকে এতিয়া জুবিনৰ গান এটাকে অসমবাসী ৰাইজক আগবঢ়াব বিচাৰিছো। আচ্ছা, কওকচোন। দেশৰ ভৰসা নাই, বুজিছানে নাই, দেশৰ ভৰসা নাই, বুজিছানে নাই, আজি হাঁহি আছো কবতো নোৱাৰো, আজি হাঁহি আছো কবতো নোৱাৰো, কালি বাকী আছে ঠাই কপালতে, কালি বাকী আছে ঠাই। 3 দিনতে তিলনি পাতিব, 10 দিনতে দহা কাজ কৰিব, গাঁৱৰে জ্ঞাতি মাতি ঐ, গাঁৱৰে জ্ঞাতি মাতি, পিৰালিৰ চুকতে আয়ে কান্দি ৰব, পিৰালিৰ চুকতে আয়ে কান্দি ৰব, হুমকিনি গধূলি মোৰ মনাই ঐ, হুমকিনি গধূলি, দেশৰ ভৰসা নাই, বুজিছানে নাই। নমস্কাৰ। ধন্যবাদ। বহুত ধুনীয়া লাগিলে গানটো শুনি পেলানি। বহুত ধুনীয়া আপোনাৰ ভইচ। আপুনি এটা সময়ত গুৱাহাটীলৈ গৈছিল নেকি? আপুনি গুৱাহাটী গৈছিলে, এই আমাৰ দিহা চাহ বাগিচাৰ ধৰম তাঁতী দাদাৰ লগত
মানে আৰু জতকীয়া অসম ছাত্ৰ সন্থা জতকীয়া চাহ বাগিচাৰ মিণ্টু কুৰ্মী ডাঙৰীয়াও আছিলে। হয় তেখেতসকলে সহায় সহযোগ লাদৈগড় ব্যৱসায়ী সন্থাইও সহায় কৰিছিলে আৰু মন্টু বৰকোচ সৰু মইনাপুৰীয়া গাঁৱৰ হয় হয় তেখেতেও অকমান সহায় কৰিছিলে আৰু গান চান গাই বাঁহী বজাই উম, বৰ মইনাপুৰীয়া গাঁৱৰ বুল বৰা ডাঙৰীয়াও অকমান সহায় কৰিছিলে। কৰিছিলে হয় সেই সময়তে বহুতখিনি মানুহে টকা পইচা আগবঢ়াইছিলে বুলি মই কোৱা শুনিছিলো। তেতিয়া মোৰ একাউণ্ট নম্বৰ নাছিলে বা কোনো ডকুমেণ্টছ নাছিলে। হয় 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 তেতিয়া মানে পইচাখিনি সংগ্ৰহ কোনোবাই বেলেগেই ল'লে নে কোনোবাই ল'লে মই এইটো ক'ব নোৱাৰো। হয় কিন্তু নিপ কুমাৰ বৰুৱা দাদাক লগ পালো। হুম, হুম, গুৱাহাটী খ্ৰীষ্টান বস্তিত আছে এইটো সুখৰ সংজ্ঞা বিচাৰি বুলি হয় হয় অনুষ্ঠান এটা আছে। হুম, আৰু এতিয়া মই যাবলৈ হেঁপাহ এটা আছে। হয় নিতুমণি শইকীয়া দাদাক লগ পাব বিচাৰিছো। প্ৰতিদিন টাইমৰ চেলেন এটা আছে। হয় হয় সেই হয় প্ৰতিদিন টাইমলৈ মই যাবলৈ হ'লে মনটো ভাল লাগিব। গতিকে নিতুমণি শইকীয়া ডাঙৰীয়াই যাতে এই লাদৈগড় চাৰিআলিতে কাৰোবাক এটা সুধিব পাৰিব যে মোৰ নামটো বাবু গোৱালা দিয়ক লাদৈগড় মনোময় চাহ বাগিচাৰ বুলি হয় ক'লে হয় হয় আমাৰ চিপাহীখোলা যিটো সাংবাদিক আছে পৰমা বৰা বুলি কয়, পৰমা বৰাৰ লগত যোগাযোগ কৰিলে যাতে মোক আপুনি পাব। হুম, গতিকে নিতুমণি শইকীয়া প্ৰতিদিন চেলেনত মই যাবলৈ মন এটা আছে। হুম, হুম। গতিকে তেখেতেও যদি অকমান সহায় কৰে মই তেন্তে আগবাঢ়ি যাব পাৰিম। নিশ্চয় পাৰিব। আমিও যদি নিতুমণি দায়ে আপোনাক বিচাৰে তেওঁৰ ষ্টুডিঅ'ত তেতিয়া আমিও সহায় কৰিম। তেখেতে যদি আমাক কণ্টেক্ট কৰে আমাক কণ্টেক্ট কৰিলেও আপুনি বাবুক আমি আপোনাক লগ কৰাই দিবলৈ সক্ষম হ'ম। আৰু বাকী আপুনি আপোনাৰ সৰুৰ পৰা আপুনি অন্ধ আছিল নে? জানো ক'ব পৰা নাই। মই সৰুতে দেউতাও ঢুকালে আৰু বংশ পৰিয়াল আছে। উম, বিশেষকে ইমান চোৱা চিতা নকৰে। আজি মই ভাল থাকিলোহেঁতেন তেতিয়া চালেহেঁতেন। আজি মই বাওঁ হাতটোও কাম বন কৰিব নোৱাৰো। হয় চকুৰ অলপ দেখি পাওঁ মানে কম পৰিমাণে 50%। হুম, হুম, ৰাস্তাটো অহা যোৱা কৰিব পৰা হয় যেনে তেনে। হয় হয় সেইটো কাৰণে মোৰ বংশ পৰিয়ালে ইমান চোৱা চিতা নকৰে। অকল মোৰ গাতেই দুখটো দি থাকে হয় 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 যে তাৰ থাকিবলৈ এনেকে তেনেকে উপলিংগা কৰা নিচিনা কৰে কৰে। কৰে কৰে তো সেইটো আপুনি কাৰণে বহুত দুখত মানে জীৱন যাপন কৰা হৈছে আপোনাৰ। তো যিয়ে কি নহওক যি হ'ল যি গ'ল এতিয়া আশা কৰিছো ভগৱানৰ আশীৰ্বাদে এই ষ্টুডিঅ'টো পাই পেলাই বহুত বহুত ধন্যবাদ দিছো। এতিয়া আহি থকা দিনকেইটাত যাতে আমাৰ গাঁও পঞ্চায়তৰ যিখিনি ৱাৰ্ড মই 10 নং ৱাৰ্ডৰ মানুহ এই অঞ্চলৰ হয় হয় 23 নং হোলোঙাপাৰ গাঁও পঞ্চায়তৰ হয় হয় 10 নম্বৰ ৱাৰ্ড পৰে। উম, গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে মুখ্যমন্ত্ৰী হয় তেখেতে যদি মোক মাটি দিয়াৰ কথা কিনি দিয়ক আৰু ঘৰ এটা বনাই দিয়ক। সৰু মৰুকে তেতিয়া সৰু মৰুকে ঘৰ এটা বনাই দিলে আৰু হয় মই জীৱনটো যেনে তেনে সুখেৰে থাকিব পাৰিম আৰু হুম। ভৱিষ্যতৰ কাৰণে বিয়া চিয়াও অকমান পাতিবলৈ চিন্তা এটা কৰিব পৰা। পাৰিব আপোনাৰ জীৱনটো আগবঢ়াই নিব অ পাৰিব ভালকৈ। নিশ্চয় আমি ডাঙৰীয়ালে আমিও অনুৰোধ জনাইছো যে এই ল'ৰাজনক অকমান স্থাপিত কৰি দিয়ক তেখেতৰ। আৰু বাকী আপুনি আৰু আপোনাৰ খোৱা বোৱা কেনেকে হয় তেহেঁতৰ মানে আপুনি য'ত থাকে তাতে হয়? তাতে হয় তেনেকে। আমাৰ ওচৰ পাছৰে গাঁও আছে হুলালবাৰী চাহ বাগিচাৰ আছে তাতো মাগিবলৈ যাওঁ। হয় হয় তেনেকে আমাৰ এই ঘুগৰামুখ আছে হাটখোলা বুলি কয়। হুম হুম নৰা বনপিঠাগুৰি দিহা চাহ বাগিচা মনোময়ত হয় বাউৰী হয় বস্তি হয় হয় মইনাপুৰীয়া নামঘৰলৈ যাওঁ বহিবলৈ। তাত নাম হয় দেওবাৰ হয় হয় বৃহস্পতিবাৰে। হুম তেনেকে ৰাইজে পইচা পাতি সহায় কৰে হুম 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 আৰু সেই পইচা পাতি সমূহ মানে থকা মানুহ ঘৰতো দিবলগীয়া হয়। আজিকালি যিটো পৰিস্থিতি এনেইতো কোনো খুৱাব নোৱাৰে। নোখোৱাই আজিকালি কোনো খুৱাব আজিকালি নোৱাৰে নিজৰ হয় ল'ৰা জন্ম কৰা ল'ৰাটোকে নোখোৱাই। হয় 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 সেইটো কাৰণে তেনেকে পৰিস্থিতিৰ মাজত আজি চলিবলগীয়া হৈছে। জীয়াই থাকিবলগীয়া হৈছে হয় অ নিশ্চয় নিশ্চয় সহায় কৰিব আপোনাক। আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা সকলোলৈকে আহ্বান জনালো যে বাবুক আপোনালোকে সকলোৱে সহায় কৰক। আৰু বাবুৰ এটা ইচ্ছা আছে নিতুমণি দাৰ ষ্টুডিঅ'লৈ যাবৰ বাবে। তাত গৈ পিনি তেখেতে বহুতখিনি কথা ক'ব লগা আছে। যদি আমাৰ ভিডিঅ'টো নিতুমণি দাই চাই আছে তেতিয়াহ'লে আমি অনুৰোধ জনাওঁ যে তেখেতক এটা চান্স দিয়ক। আৰু বাকী আৰু এতিয়া আপুনি নিজৰ জীৱনৰ আৰু কিবা কিছুমান কথা ক'ব লগা আছে নেকি আপোনাৰ ক'ব ৰাইজৰ আগত? লগাটো তাৰমানে মই নিজে এটা গীত ৰচনা কৰিছো। হয় এই ধৰম তাঁতী দাদাই লিখি দিছিলে যিটো মোৰ মাও ঢুকালে হয় হয় দেউতা ঢুকালে। হয় সেইটো গীত মানে মোৰ দুখৰ কথা সেইটো অসমবাসী ৰাইজে সকলো শুনিছে। শুনক এই মোৰ দুখৰ কথা বুলি সেইটো গানটো এতিয়া আপুনি আগবঢ়াই কওকচোন আপুনি আপোনাৰ দুখৰ যিটো আপুনি নিজে নিজে ৰচিত কৰা গানটো। হয় এইটো হয় মানে ধৰম তাঁতীয়ে লিখিছে গানটো হয় 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 মোৰ কাহিনীটো। হয় হয় গতিকে সেই গীতটি
সকলো ৰাইজে নিশ্চয় শুনিছে, হয় হয় গতিকে ষ্টুডিঅ'লৈ গানটো আগবঢ়াব বিচাৰিছো। কওকচোন। কাকে শুনাব, কাকে নহ বুঝাব, কি সুন্দৰ। মোরে দুঃখের কথা কাকে নহ বাতাবো, হাই রে কি বিধি লিখন, চোখে নাই দেখি বধু দিনে অন্ধকার, হাই রে কি বিধি লিখন, চোখে নাহি দেখি বধু দিনে অন্ধকার, হাই রে তো হাই রে হাই, এ সংসারে মোর কেউ নাই, মায়ে বাপে ছোট মেহে মরি গে, মোকে হে কেলাই ছাড়ে তুর করি গে, কেমনে সহিব পেটের কি জ্বালা গো, কেমনে সহিব পেটের কি জ্বালা গো, গাঁৱে ঘরে মাগিতে দিন যায়, না মাগিলে রে বধু কোনোই উপায় নাই, গাঁৱে ঘরে মাগিতে দিন যায়, না মাগিলে রে বধু মোর কোনোই উপায় নাই। তাৰ মানে আচলতে এইটো মাঙি খুজি নেখালে একো উপায় নাই বুলি কৈছে, হয় 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 এই মা দেউতা ঢুকাই যোৱাৰ পৰা হয় হয় এই কথাটো। বহুত সুন্দৰ গান গাইছে আপুনি। অসমৰ ৰাইজে, আমাৰ ষ্টুডিঅ'ৰ পৰা যিখিনি ৰাইজে চাই আছে, বাবুৰ গানটোক বহুতখিনি মৰম দিয়ক, তেখেতৰ গানটো চবে আঁকোৱালি লওক, আমি সেইটোৱে কামনা কৰিছোঁ। বাকী আপুনি জুবিন দাৰো কিছু বহুতখিনি গানেই তেখেতৰ মানে ভাল লগা গান আছে, তাতে আপুনি কোনোবা এটা গান আমাৰ ওচৰত আকৌ গাই দিয়কচোন অকণমান। গানটো তাৰমানে এই আমাৰ বাগানীয়া গান এটা গাইছে আছাম দেশে বুলি, হয় হয় এই গানটো অলপ মুখস্থ আছে হ'ব, আৰু সেই গানটোকে আগবঢ়াইছো। হয় হয় আসাম দেশে চাইকের বাগানে গাছে ফলে সোনারু পারে, হরিয়ালি চাহাইকে বাগান, মোরে ধনী কেনে যাব ছাড়ে আসা, সাহাবে আনে রহে কল গাড়ি মে চাপাইকে ঘর বাড়ি ছাড়ে আলি, বাগানে কাম করতেলে সোনা রূপা পাহাতেলে, সাহাব গেল বিদেশে চলি, মোরে ধনী কাহা যাব ছাড়ে আসা, উড়িয়া মুন্ডা তেলেগা মাঝি সাঁওতাল সাউড়া, উড়িয়া মুন্ডা তেলেগা মাঝি সাঁওতাল সাউড়া, সবাই মিলে আই গেলি আমরা বাগানিয়া, মজদুরা সামিয়া হরিয়ালি চাই গে বাগান, মোরে ধনী কে যাবে ছাড়ে আসা, করম পূজা তুষ পূজা দুর্গা পূজা আমারে, করম পূজা তুষ পূজা দুর্গা পূজা আমারে, বহাগ বিহু তা হইল সবের কারে উপদেশ, আমনিকেরা সামদেশে ঢোলের তালে ঝুমর নাচে যায়, মোরে ধনী বিহু বিহু লাগেছে মোর গায়, আরে ঢোলের তালে ঝুমর নাচে যায়, মোরে ধনী বিহু বিহু লাগেছে মোর গায়। বহুত সুন্দৰ, বহুত ধুনীয়া গান আপুনি আগবঢ়াইছে আমাৰ কাৰণে। আপোনাৰ সুৰটো বহুতেই ভাল,
আৰু আমি আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জনাইছো। আপুনি যেতিয়া মইনাপুৰীয়াত নামঘৰতলৈ যায় তাতো চাগে আপোনাক তেনেকেই ভক্তসকলে আপোনাক তেনেকেই দিহা চিহা নাম গাই দিহা থাকো। চিহা নাম গাবলৈ কয়। এটা দিহা নাম আগবঢ়াব নেকি আপুনি? দিহা নাম এটা আগবঢ়াব বিচাৰিছো। হয় দিয়ক। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাওঁ ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। ভাওনাতে শংকৰ, কীৰ্তনতে শংকৰ, শংকৰ দশমৰ পাত, হাজাৰী ঘোকাতে মাধৱৰ সুৰ, পাবা বৰগীতৰ সুৰৰ ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। খুব সুন্দৰ। নমস্কাৰ। নমস্কাৰ। আৰু বাকী আপুনি এতিয়া আপোনাৰ জীৱনৰ আৰু কিবা আছে নেকি ক'ব লগা? আৰু জীৱনৰ মানে কি, আমাৰ তেনেকে গান গোৱা দাদা এজনে সহায় কৰিছিলে। হয় কেৱল মাত্ৰ জুবিন দাহে আমাৰ নিচিনা মানুহবিলাকক সহায় কৰিছিলে। হয় হয় আৰু তেনেকে সহায় কৰা বুলি তেনেকে আজিকালি যিমানখিনি আগবাঢ়িব বিচাৰে হয় হয় তেনেকে সহায় কৰা মানুহ আৰু মই ইমান আশা নকৰো। হয় আৰু তেনেকে যেতিয়া মই গুৱাহাটী নিপ কুমাৰ বৰুৱা চেলেনত যেতিয়া ওপৰ সংজ্ঞা যেতিয়া গৈছিলো হয় তেতিয়া নীল আকাশেও বহুতখিনি কথা দিছিলে হয় হয় যে সহায় কৰিম বুলি। তেতিয়া মোৰ একো একাউণ্ট নম্বৰো নাছিলে। হয় হয় আৰু তেনেকে বিপিন চাওডাং, এই ডিব্ৰুগড় টিংখাং সমষ্টি, হয় হয় এই বিপিন চাওডাঙো তেনেকে বহুত কষ্ট কৰি পেলাই তেখেতে সংগীতৰ লগত জড়িত হৈছে। হয় হয় এটা টাইমত সেইজনো হালোৱা কাম কৰিছিলে হয় বিপিন চাওডাং। গতিকে সিও বহুত দুখে কষ্টই আগবাঢ়িব পাৰিলে যেতিয়া হয় আমাৰ অসমৰ যিখিনি লাদৈগড় ব্যৱসায়ী সন্থা, অসমৰ ছাত্ৰ সন্থা, দল সংগঠন সন্থা, হয় যিমানখিনি সন্থা আছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত, হয় তেনেকে বিভিন্ন অনুষ্ঠান যাতে ফাংচন চাংচন পাতিলে, হয় প্ৰগ্ৰেম চগ্ৰেম পাতিলে মানে মোক গান গোৱাব বুলি আৰু আশা কৰি নিমন্ত্ৰণ জনাব বুলি তাকে আশা কৰিছো। হয় নিশ্চয় জনাব। আৰু বাকী এতিয়া আপুনি চলিবলৈ আপোনাৰ বেলেগতো একো উপাৰ্জন নাই? একো উপাৰ্জন নাই। তেনেকে গাঁৱে গাঁৱে মই খুজি মাঙি খাওঁ। মলীয়া গাঁৱলৈও আহো, হয় লাদৈগড় মলীয়া গাঁও, বিশেষকে লাদৈগড় নাওবৈচা গাঁও এখন আছে, হয় হয় বেংকটো পিছফালে লাদৈগড় নাওবৈচা গাঁওটোতো আহো, হয় হয় সৰু মইনাপুৰীয়া, বৰ মইনাপুৰীয়া, মেলেং মেটেলি গাঁওলৈকে হয় হয় ইফালে গোটেইখিনি গাঁও ফুৰো। আৰু দেওবাৰে বৃহস্পতিবাৰে যিখিনি মইনাপুৰীয়া নামঘৰ খোলা থাকে, নাম হয়, এই নামঘৰতে কিবা কিবি ৰাইজে অনুদান দিয়ে, 10 টকা 5 টকা 20 টকা, হয় এইদৰেই চলি আছো আৰু যেনে তেনে। হয় হয় হয়। বাকী আপুনি মামাক আমাৰ এইবাৰলৈ আপুনি এতিয়া যিখিনি আপুনি অনুৰোধ জনালে, তেখেতে মোৰ নিশ্চয় তেখেতে আপোনাৰ কথা শুনিব, আমাৰ অসমৰ ৰাইজেও আপোনাৰ কথা শুনিব। বাকী এতিয়া আপুনি আৰু এটা কথা আমাক কওক, আপোনাৰ বয়স কিমান হৈছে এতিয়া? বয়সটো মোৰ জন্ম হৈছিলে মোৰ 96ত, এতিয়া মোৰ 31টা বছৰ চলি আছে। হয় 18 ডিচেম্বৰ তাৰিখে মোৰ জন্ম হৈছিলে। 18 ডিচেম্বৰ তাৰিখে, গতিকে 18 তাৰিখে ডিচেম্বৰ মাহৰ 96ত এতিয়া মই জন্ম পোৱা মই 8-9 বছৰ সৰুৰ পৰা মই খুজি মাঙিয়ে খাই আছো। মোৰ মা দেউতা থকা অৱস্থাতে মই খুজি মাঙিয়ে খাই আছো। এতিয়া আপোনাৰ মা দেউতা ঢুকালে? এতিয়া মাক আকৰি আছিলে, দেউতা মই সৰুতে ঢুকালে। আকৰি আছিলে, মাকো মানে গাড়ী এখনে, স্কুটি গাড়ী এখনে খুন্দিয়াই দিলে, তাকে বচাব নোৱাৰিলে, তাকে ঢুকাই থাকিলে। আচ্ছা, মা দেউতা ঢুকুৱা আপোনাৰ মানে মা ঢুকুৱা কিমান বছৰ হ'ল আপোনাৰ? 5-6 বছৰ মান হৈছে। দেউতা ঢুকুৱা প্ৰায় 20 বছৰ মানকে ওপৰত হৈছে। মই সৰু হৈ থকা অৱস্থাতে মোৰ দেউতা ঢুকাইছে। হয় 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 হয়। তো তেতিয়াৰ পৰা মই খুজি মাঙি খোৱা হৈ আছে। হয়, আপোনাক বহুত মানুহে আপোনাক চিনিও পায়। আমাৰ যিমানখিনি অঞ্চলত তিয়ক সমষ্টিতো যিমান মানুহ আছে, হয় হয় চবেই মোক গম পায় আৰু
খুজি মাগিবলৈ গ'লে মোক কিছুমানে আচলতে মুগনীয়া হিচাপে ব্যৱহাৰ নকৰে, হয় হয় আলহী হিচাপে ব্যৱহাৰ কৰে। হয় হয় মাগিবলৈ সোমালে ধৰি লওক কিছুমানে চাহ তাহ খুৱায়, হয় 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 কিছুমানে অনুদানো দিয়ে, ভাত পানীও হয় হয় খুৱাবলৈ হয় মাতে। হয় হয় তো তেনেকে তাৰমানে বাকীখিনিক যেনেকে ব্যৱহাৰ কৰে মোক মানুহে তেনেকুৱা ব্যৱহাৰ নকৰে। হয় 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 ভাল লাগিল আপোনাৰ কথাখিনি আমি জানিলো, আমাৰ ৰাইজেও আপোনাৰ কথাখিনি শুনিছে। আপুনি এতিয়া আমাৰ ৰাইজক আৰু কিবা ক'ব বিচাৰে নেকি? আৰু এটা ক'ব বিচাৰো মানে কি, সেইটোৱে যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয় যাতে মোক মাটি 1.5 কঠামান কিনি দিয়ক আৰু হয় ঘৰ এটা বনাই দিয়ক, হয় তে মই জীৱনটো সুখে শান্তিয়ে খাব পাৰিম। হয় হয় আৰু সেইটোৱে আশা কৰিছো যাতে এবাৰ এতিয়া ইলেকশ্যন হ'ব হয় হয় 2026ত, হয় তেতিয়া মই বিয়া সংসাৰ পাতিলে মানে যাতে মোৰ বিয়া পাতিব পাৰিলে মানে তেতিয়া মই এটা ভোট দিছো, তেতিয়া 2টা ভোট দিব পাৰিব, হয় হয় তেনে জীৱনটো আৰামত থাকিবলৈ পাম। হয় 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 আপুনি এতিয়া অকমান নিজৰ জীৱনটো সুখী হোৱাটো বিচাৰে। অ হয় 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 বাকী এতিয়া আৰু এটা আপুনি আমাক জুবিন দাৰ আৰু এটা গান আমাক শুনক। তাৰমানে জুবিন দাৰ গান বৰকে মুখস্থ নাই, তাৰমানে মই যাৰ তাৰ পৰা শুনাই দিয়া আহে। হয় 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 এতিয়া যি মনত আছে আপোনাৰ, যিমান কণ মনত যিটো আছে। এতিয়া এই ধৰম তাঁতীৰ গান গোৱা গান এটাকে শুনাব বিচাৰিছো। হয় গাই দিয়ক নিশ্চয়। বড়িয়া কমলাতে গা বড় বড় কাতারে, বড়িয়া কমলাতে গা বড় বড় কাতারে, নাহি যাবি রে মিনি খালি পাওয়ে, কাটা লাগে যাবে গে তোর পাবে। বড়িয়া কমলাতে গা বড় বড় কাতারে, বড়িয়া কমলাতে গা বড় বড় কাতারে, নাই বলবি রে পিয়া দরে লাগে, তেঙা খাতেলে মোকে ভালো লাগে। রিবি জিবি পানিয়া বরস গেলে, রিবি জিবি পানিয়া বরস গেলে, নাহি যাহব রে পিয়া ভিজে ভিজে, সর্দি বখার ধরি তোর দেহাবে, সর্দি বখার ধরি তোর দেহাবে। সুন্দৰ, বহুত সুন্দৰ, ধন্যবাদ। আজি আমাৰ আপুনি অতিথি হিচাপে আহিলে, আমাৰ লগত কথা পাতিলে। অসমৰ ৰাইজে আপোনাৰ যিখিনি আপুনি ক'লে অসমৰ ৰাইজক, কথাখিনি যাতে অসমৰ ৰাইজে শুনি পেলানি আপোনাক সহায় কৰে। আৰু আমি আশা কৰোঁ আপোনাক চবেই যাতে সহায় কৰি পিনি জীৱনটো আপোনাৰ আগবঢ়াই নিবৰ কাৰণে আমাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি অনুৰোধ জনাওঁ যে তেখেতে যিটো আহ্বান কৰিছে তেখেতৰ কথাটো শুনা যাওক। আৰু বাকী আমি ইমানতে আমাৰ ষ্টুডিঅ'ৰ যিখিনি মেম্বাৰ চবৰ ফালৰ পৰা আপোনাক বহুতখিনি ধন্যবাদ জনালোঁ। আকৌ যদি আপোনাৰ আৰু কিবা ক'ব লগা আছে আপুনি ক'ব পাৰে। তাৰমানে ক'ব বিচাৰিছো মানে এইটো মানে কি, গান চান গোৱাটোও মোৰ হেঁপাহ আছে। হয় যি অতদিনৰ পৰা হেঁপাহ আছে। মই 2004 চনৰ পৰা হয় যেতিয়া ধৰম তাঁতী পিয়া না যাবে গানটো যেতিয়া বনাইছিলে তেতিয়া মই বহুত সৰু আছিলো। হয় হয় আৰু এতিয়া যিমানখিনি মোৰ গান চান গোৱাটোও মোৰ যিমান হেঁপাহ আছে, হেঁপাহটোৰ পৰা মই এতিয়া পিছ পৰি আছো। বহুতখিনিৰ পৰা মানে মই পিছ পৰি আছো। এতিয়া গুৱাহাটীত যিখিনি ঝুমুৰ হৈছিলে, মেগা ঝুমুৰ বুলি, হয় হয় দিহা বাগানৰ ছোৱালী কেইজনীও নাচিবলৈ গৈছিলে। হয় হয় আমাৰ তেনেকে যিমানখিনি আমাৰ ঘৰ ওচৰলৈ গৈছিলে, হয় তো তেতিয়া সেই সময়ত মই যদি কোনোবা এটাই যদি মোক মানুহে খবৰ দি পেলাই নিলেহেঁতেন, হয় তেতিয়া মই তাতেও মই এটা গান গাবলৈ এটা সুবিধাকণ পালোহেঁতেন। হয় তো তেতিয়া কৰিছে, গতিকে মই আজি চকুত যদি ভালকে দেখি পালোহেঁতেন, হয় তেতিয়া ময়ো গুৱাহাটীত গৈ পেলাই 30,000 এটা আনিব পাৰিলোহেঁতেন। হয় 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 সেই চকুত আজি দেখি নোপোৱাৰ কাৰণে মোক মানুহে বহুত পাত্তা নিদিয়া নিচিনা কৰে। হয় হয় মোৰ গান চান গোৱাটো বহুত হেঁপাহ আছে। হয় হয় তাৰ কাৰণে এইটো ধৰম তাঁতী ডাঙৰীয়াৰ লগতো বহুতখিনি যুঁজি আছো, হয় হয় চেষ্টা কৰি আছো। হয় হয় কৈ নিশ্চয়। থৈছো ধৰম তাঁতী ডাঙৰীয়াক কালি পৰহি এটা গান এটা বনাম হয় চাহ বাগানৰ বিষয়ে। হয় হয় সেই চাহ বাগানৰ বিষয়ে গীতটি লিখি আছো বুলি কৈছে। হয় হয় গতিকে নিশ্চয় অসমবাসী ৰাইজে শুনিবলৈ পাব। হয় আৰু
এই গীতটি হৈছে অকমান গুণগুণাই দিব বিচাৰিছো। নিশ্চয়। মই অকমান নিজে ভাবি থৈছো। হয় এই ভাবি থোৱা গীতটি মই অকমান গুণগুণাইছো, নিশ্চয় গতিকে অসমবাসী ৰাইজে শুনিব। শুনক। হয় আসামের কাঁচা সোনা লাগে শ্রমিকের জীবন হাইরে, আসামের কাঁচা সোনা লাগে শ্রমিকের জীবন হাইরে, সাহ শ্রমিক কে তো কষ্টই ওহরে লাগা, বাগানে কাম করে গো পেলায় মাথার ঘাম, সাহ শ্রমিক কে তো কষ্টই ওহরে লাগা, সারাদিনে কাম করে গো পেলায় মাথার ঘাম, বাবু বলে গো কাম কাম, সর্দার বলে গো ঠিকা কাম, সাহাবে বলে লিব পিথের জাম, বিদেশি সাম ফাঁকি দিয়ে আনিল আসাম। আমরা লাগি গো কর্মচারী দুখিয়া চা জনজাতি, আমরা লাগি গো কর্মচারী দুখিয়া চা জনজাতি, মায়ে বাপে দুঃখে কষ্টই কোহরে লাগাম, সারাদিনে কাম করে গো পেলায় মাথার ঘাম, সারাদিনে কাম করে গো পেলায় মাথার ঘাম। নিশ্চয়। নমস্কাৰ। বহুত সুন্দৰ হৈছে। আজি আমাৰ ষ্টুডিঅ'লৈ আপুনি আহিলে, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আগলৈকে আপোনাৰ দেহা ভালকৈ ৰাখি আৰু আমাৰ অসমৰ ৰাইজক এনেকৈ গান প্ৰদান কৰি যায় যাতে, আৰু আপোনাৰ যিখিনি মনোকামনা আছে সকলোখিনি যাতে পূৰণ হয়, আমি সেয়ে কামনা কৰিলোঁ। আজি আপুনি আহিলে, আপোনাক বহুত বহুত অশেষ ধন্যবাদ জনাইছোঁ। জয় শ্ৰী মহাকাল। মই বিকাশে আজি আপোনালোকৰ ওচৰত এই বাবুক যিখিনি আপোনালোকে শুনিলে তেখেতৰ বিষয়ে, যিখিনি আপোনালোকে শুনিছে বা আপোনালোকে যদি কোনোবাই ছাপোৰ্ট কৰিব বিচাৰে, নিশ্চয় আপোনালোকে ছাপোৰ্ট কৰিব পাৰে তেখেতক। আমি আমাৰ তলত নাম্বাৰ দিয়া আছে, নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে বাবুৰ লগত আপোনালোকে কণ্টেক্ট কৰি যদি কোনোবাই কিবা সহায় সহযোগ কৰিব বিচাৰে যিকোনো ধৰণৰ, তেতিয়াহ'লে কৰিব পাৰিব। আৰু বাবুক সকলোটি এনেকৈ মৰম দিয়ক। আমাৰ ভিডিঅ'ৰ ফালৰ পৰা আপোনালোক সকলোটিকে বহুত বহুত ধন্যবাদ জনালোঁ। আপুনি আমাৰ ৰাইজক কিবা আৰু ক'ব বিচাৰিব নেকি? ৰাইজক মই ক'ব বিচাৰিছোঁ যে আজি এই ষ্টুডিঅ'খন পাই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু মোৰ কোনোবাই যদি মোক সহায় কৰিব বিচাৰে, যিখিনি হওক, টকা পইচা দিয়া ক্ষেত্ৰত বা কিবা বা এনেকৈ গান চান গোৱা ক্ষেত্ৰত, কোনোবাই প্ৰগ্ৰেম চগ্ৰেম পাতিলে মোক যদি ৰাইজে যদি নিমন্ত্ৰণ কৰিব বিচাৰে, তেন্তে এই ষ্টুডিঅ'ত নম্বৰ দিয়া আছে, এই নম্বৰ যাতে ফোন কৰি পেলাই কণ্টেক্ট কৰিব বুলি নিশ্চয় মই আশা। আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা যদি আপোনালোকে বাবুক যদি মৰম দিছে বা তাৰ লগত যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, তাত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু তেখেতৰ একাউণ্ট নম্বৰ আমি লিংকত দি দিম। আপোনালোকে তাতো যদি কিবা পইচা পাতি সহায় কৰিব বিচাৰে, তেতিয়াহ'লে সহায় কৰিব পাৰিব। আপোনালোকে যদি সহায় কৰে তেতিয়াহ'লে কৰিব পাৰিব। বাকী বহুত বহুত ধন্যবাদ জনালোঁ। আৰু বাবুক যাতে চবেই সহায় কৰে সেই কামনা কৰি, আমাৰ ভিডিঅ'টো যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰিব, ফেচবুকত চাই থাকিলে ফ'ল' কৰিব। আৰু বহুত যাতে মৰম দিয়ে আমাক, আগলৈকে এনেকৈ সকলোটিৰ মনৰ কথাবিলাক আগবঢ়াব পাৰোঁ আপোনালোকৰ ওচৰত। ধন্যবাদ। জয় শ্ৰী মহাকাল।